প্ৰেমে কি নকৰে, প্ৰেমে কি নুবুজে, প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নাজানে কোনো বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। হয়, আপোনালোকে ঠিকেই শুনিছে। আজি এনেকুৱা এহাল ককা আইতাৰ কথা ক'ব ওলাইছোঁ, যিজন ককাৰ বয়স হৈছে প্ৰায় ৭১ বছৰ আৰু আইতাগৰাকীৰ বয়স হৈছে ৬৫ বছৰ। আজি এহাল ককা আইতাৰ কথা ক'ম। আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব কিনো ক'বলৈ ওলাইছোঁ এই ককা আইতাৰ কথা। গতিকে বলক আমি পলম নকৰোঁ, এই ককা আইতাৰ বিষয়েনো কি ক'ম এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাৰিব। হয়, ঠিকনা বিচাৰিয়েই যেন এজনে আনজনৰ ডাকঘৰ হৈ পৰিল। দৰাৰ ঠিকনা বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাস আৰু কইনাৰ ঠিকনা মঠঘৰীয়াৰ মাতৃনিবাস। দৰাৰ বয়স প্ৰায় ৭১ বছৰ আৰু কইনাৰ বয়স ৬৫ বছৰ। আত্মীয় স্বজন নিজা ঘৰখনৰ পৰা আঁতৰি আন এখন ঘৰ। প্ৰায় ৭ মাহৰ পূৰ্বেই এই বৃদ্ধাশ্ৰমলৈ আহিছিল ককা পদ্মেশ্বৰ গোৱালাই। অৱশ্যে প্ৰথম চাৱনিত নহ'লেও দুই এটা কথা বতৰা বা হাঁহিৰ বিনিময়তে যেন আইতা জয়াপ্ৰভা বৰাৰ কাষ পালে ককাই। গান গাই ভাল পোৱা পদ্মেশ্বৰ ককাই হেনো গান গায়েই প্ৰেমত পেলালে ৬৫ বছৰীয়া আইতাক। অৱশ্যে ছোৱালীকালত বিয়া নহওঁ বুলিয়েই মনত বান্ধিছিল আইতা জয়াপ্ৰভা বৰাই। কিন্তু পদ্মেশ্বৰ ককাৰ প্ৰেমে যেন সকলো থান বান কৰি দিলে। বিয়া নহওঁ বুলি দাঁত ভঙা জয়া আইতাই এইবাৰ না কৰিবই নোৱাৰিলে ৭১ বছৰীয়া ককাক। বিয়াখন অহা মাহৰ ১০ তাৰিখে অৰ্থাৎ জানুৱাৰীৰ ১০ তাৰিখে। বিয়ালৈ অৱশ্যে মাজত মাথো কেইটামান দিনহে বাকী। গতিকে বৃদ্ধাশ্ৰমত আইতা ককাৰ বিয়াৰ অপাৰ প্ৰস্তুতি চলিছে। প্ৰেমৰ মায়াজালেৰে মেৰিয়াই বন্ধা প্ৰেমী যুগলে দুয়োজনে দুয়োজনক দুটা নামো দিছে প্ৰেমতে। আইতাই হেনো ককাক মাতে বাবু বুলি আৰু ককাই হেনো আইতাক মাতে জান বুলি। হয়, ঠিকেই শুনিছে। প্ৰেমে প্ৰত্যাহ্বান আদি খবৰে চিন্তাকৃষ্ট কৰা মনবোৰৰ বাবেই এনে বিয়াখন উপশম নহয়নে বাৰু? কিন্তু সকলো প্ৰেমেই বিবাহলৈ ৰূপান্তৰ নহ'ব পাৰে। কাৰোবাক ভাল পোৱাটো কিন্তু ইয়াত কি আপত্তি থাকিব পাৰে? সেয়াই দেখুৱাই দিলে ৭০ বছৰীয়া ৭১ বছৰীয়া ককাই আৰু ৬৫ বছৰীয়া আইতাই। হয়, এয়া আমি ককা আইতাৰ বিয়াৰ পৰা এটাই জানিব পাৰিলোঁ যে প্ৰেমে কোনো বাধা নামানে, কোনো বয়স নামানে। হয়, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা লাইক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। আজিলৈ আহিছোঁ, ধন্যবাদ।